আমি ৩৬ জনজাতি পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ আজি দুদিনীয়া অভিৱৰ্তন আজি শেষৰ দিনত আজি ইতিমধ্যে সাংস্কৃতিক শোভাযাত্ৰা হৈছে আৰু বিশেষকৈ ৩৬ জনজাতি পৰিষদৰ মূল লক্ষ্যটো হ'ল জনজাতিকৰণৰ দাবী। আৰু ইতিমধ্যে চৰকাৰে যিহেতু আমাক ৩৬টা জাতিক চাহ জনগোষ্ঠী আদিবাসী সমাজৰ প্ৰায় ৩৬টা জাতিক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ কথাটো যিহেতু উল্লেখ কৰিছে, সেই সূত্ৰে আমি ৩৬ জনজাতি পৰিষদে আদি যুগৰ পৰাই বহুত দিনৰ পৰাই আমি সংগ্ৰাম কৰি আহিছোঁ আৰু ইতিমধ্যে চৰকাৰে স্বীকৃতি প্ৰদানো কৰিছে আৰু আশা ৰাখিছোঁ চৰকাৰে ইতিমধ্যে জনজাতিকৰণৰ যিহেতু প্ৰতিবেদন দাখিল কৰিছে বিধানসভাত, তেখেতসকলে ৩৬টা জনগোষ্ঠী জনজাতিকৰণৰ কথাটো উল্লেখ কৰিছে বুলি আমি জানিব পাৰিছোঁ আৰু অতি শীঘ্ৰে আমি ভাবিছোঁ নিৰ্বাচনৰ পাছতে হয়তো ইয়াৰ বিশেষভাৱে আমি গম পাম কি হৈছে। ইয়াৰ লক্ষ্য উদ্দেশ্য আমি জনজাতিকৰণ আমাৰ প্ৰধান লক্ষ্য, জনজাতিকৰণৰ কাৰণে আমি পাতিছোঁ আৰু যিহেতু আমি এইটোত আজি সাতটা বছৰ অতিক্ৰম কৰিছে আৰু 7 বছৰৰ পাছত আজি এই অভিৱৰ্তন আয়োজন হৈছে। আজি নতুন কমিটি গঠন হৈছে, যোৱাকালি নতুন কমিটি গঠন কৰি আমি আহি থকা দিনত যাতে এই জনজাতিকৰণৰ দাবীটো আমি সজোৰে যাতে উত্থাপন কৰিব পাৰোঁ চৰকাৰৰ ঘৰত থাকে আৰু আমি তাৰ কাৰণে আমি সংগ্ৰামৰ কাৰণে আমি আয়োজন কৰিছোঁ। আজি আমাৰ ৩৬টা জাতিৰ ভিতৰত প্ৰায় 25টাতকৈ অধিক জাতি আজিৰ তাৰিখত অংশগ্ৰহণ কৰিছে, 25টাতকৈ অধিক সমাজে ইয়াত অংশগ্ৰহণ কৰিছে। বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তত মুণ্ডা, উৰাও, হাৰিয়া, চাওৰা, চাওতাল এনেকৈ কৰি আজি 25টাতকৈ অধিক সমাজে আজি এই অভিৱৰ্তনত অংশগ্ৰহণ কৰিছে। নতুনকৈ সভাপতি হিচাপে দায়িত্ব আমি দিছোঁ ৰামনাথ ভূমিজ ডাঙৰীয়াক আৰু সম্পাদকৰ দায়িত্ব জয়ন্ত চাওৰাক ডাঙৰীয়াক। ৩৬ জনজাতীয় পৰিষদ কেন্দ্ৰীয় সমিতিৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন ইয়াতে যোৱাকালিৰ পৰা 28 আৰু 1 মাৰ্চ এই দুদিনীয়া কাৰ্যসূচী ইয়াত ইতিমধ্যে চলি আছে আৰু এতিয়া বৰ্তমান আমাৰ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে আৰু ইয়াত বিভিন্ন ৩৬টা জনজাতি বিভিন্ন সমাজ ওৰাং, মুণ্ডা, চাওতাল, কল, ভিল, কয়া, পৰ্জা আদি কৰি চাওৰা আদি কৰি বিভিন্ন সমাজ ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকৰ নিজৰ কলা কৃষ্টি যিবিলাক তেওঁলোকৰ সামাজিক ৰীতি নিয়মৰ ওপৰত যি কলা কৃষ্টি প্ৰদৰ্শন কৰিছে অতিকৈ সুন্দৰ হৈছে আৰু এই যিটো ৩৬ জনজাতি পৰিষদৰ প্ৰথম অভিৱৰ্তন যাতে সফলভাৱে ৰূপায়িত হয়, সফলভাৱে সামৰণি হয় এই আমি কামনা কৰিছোঁ। আৰু অনাগত দিনত এই অসমৰ যি ৩৬ জনজাতি এইবিলাক জনজাতিয়ে হয়, কাৰণ এইবিলাক সাংবিধানিক প্ৰদত্ত অধিকাৰে অসমত পোৱা নাই, কিন্তু অন্য ৰাজ্যত এই জনজাতিসমূহ অলৰেডি তেওঁলোকে জনজাতি মৰ্যাদা পাই আহিছে আৰু আমি এই মঞ্চৰ পৰা ইয়াৰ পৰা আমি দাবী জনাব বিচাৰোঁ চৰকাৰক যাতে এই ৩৬টা জনজাতিক অতি শীঘ্ৰে যাতে অসমৰ জনজাতি মৰ্যাদা অনুসূচী মৰ্যাদা প্ৰদান কৰে।